ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে ৰঙালীৰ আৰম্ভণি আৰু ৰঙালী বিহুৰ প্ৰাকখনত ইতিমধ্যে যিসমূহ লোকবাদ্য নিৰ্মাতাসমূহ ইতিমধ্যে তেওঁলোকে সাজু কৰিছে নিজৰ যিসমূহ বাদ্য আৰু এই মুহূৰ্তত যিহেতু মই উপস্থিত আছোঁ ধেমাজিৰ মৰিঢল হাঁহচৰা গাঁৱত আৰু এই হাঁহচৰা গাঁৱৰ কৃষ্ণকান্ত গগৈ বাসগৃহত আছোঁ আৰু কৃষ্ণকান্ত গগৈ ইতিমধ্যে তেওঁৰ যিসমূহ লোকবাদ্য ঘৰত আচলতে তেওঁ বিক্ৰীৰ বাবে সাজু কৰিছে মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ আৰু ইতিমধ্যে পেপাৰ বা ঢোল পেঁপা বাঁহী মাতত তেওঁৰ ঘৰখন এতিয়া মুখৰিত হৈ পৰিছে এই ৰঙালী প্ৰাকখনত মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ এই আছে কৃষ্ণকান্ত গগৈ বাসগৃহত মই দেখুৱাইছোঁ বিভিন্ন লোকবাদ্য তেওঁ ইয়াতে প্ৰস্তুত কৰি ৰাখিছে বিশেষকৈ ইয়াতে বাঁহী আছে আৰু নাচনীয়ে বিচৰা এই মুহূৰ্তত তেওঁ প্ৰায় কেইবা শতাধিক গগনা তেওঁ ইতিমধ্যে সাজু কৰিছে সুতুলি আছে টকা আছে আৰু তেওঁৰ নিজাববীয়াকৈ বনোৱা তেওঁ আচলতে চুঙা নাগেৰা আছে আৰু বিশেষকৈ বড়োসকলৰ যি আচলতে লোকবাদ্য চেজা ইয়াতে তেওঁ সাজু কৰিছে আৰু আমি যিহেতু কৃষ্ণকান্ত গগৈৰ পৰা জানিব বিচাৰিম তেওঁ যিহেতু এইবাৰ ৰঙালী বিহু পালেহি এইবাৰ আপুনি কিমান সংখ্যক বিশেষকৈ গগনা আৰু টকা বা সুতুলি আপুনি সাজু কৰিছে এইবাৰ মই গগনা যথেষ্টই সাজু কৰিছিলোঁ প্ৰায় 1000 ওপৰত মই বনাইছিলোঁ মেলাবিলাকত মই গৈ বিকি প্ৰায় এতিয়া আৰু 150 পিছমান আছে বনাইও আছোঁ এতিয়া ঠিক তেনেকৈ কাকৈফনীও যথেষ্টই বনাইছিলোঁ সুতুলিও বনাইছিলোঁ মই সুতুলিটো 3বাৰ মানেই বনাব লগা হ'ল টকা সুতুলিটো 800 মান বনাইছিলোঁ আৰু পেঁপা এতিয়া গুটীয়া পেঁপা বিশেষ কমি গ'ল জুৰীয়াকৈ এতিয়া খুলি পিনি ছিংগুল কৰি বিকিব লগা হৈছোঁ যিহেতু এতিয়া মোৰ শিং অভাৱত আছোঁ আনিবলৈ যাব পৰা নাই সময় দিব পৰা নাই ঠিক তেনেকৈ ঢোল টকা কৰতাল বুলি দুবিধ বাদ্য আছে এইটো নাগাৰা নামত ব্যৱহাৰ হয় ঠিক মোৰ নিজৰ সৃষ্টি বুলি ক'ব লাগিব যিযোৰ বাঁহৰ নাগাৰা চুঙা নাগাৰা বুলি নামাকৰণ ডগৰ আছে চেৰজা আছে ধুতং মোৰ বিক্ৰী হ'ল জেনটং আছে একতাৰা বিন টোকাৰী দুটাৰা আছে এতিয়া ৰঙালী বিহু বুলি ক'বলৈ যাওঁতে আমাৰ বিশেষ এই বিহু বাদ্যখিনিয়ে বিক্ৰী হয় গগনাটো যথেষ্ট বিক্ৰী হয় সুতুলি হয় কাকৈফনী টকা ঢোলৰ মাৰি পেঁপা বাঁহী আছে বাঁহীও যথেষ্টই বিক্ৰী হ'ল বাঁহী 1000ৰ ওপৰত হ'ল হয় অকণমান যদি আপুনি আপোনাৰ গগনাটো বজাই দেখুৱাই যদি নাচনী যিহেতু গগনা বিচাৰে হয় কৃষ্ণকান্ত গগৈ আৰু কৃষ্ণকান্ত গগৈ ইতিমধ্যে উল্লেখ কৰিছে প্ৰায় 1000ৰ অধিক তেওঁ গগনা বনাইছিল আৰু গগনা ইতিমধ্যে প্ৰায় বিক্ৰী শেষ হোৱাৰ পথত আৰু বিহুলৈ যিহেতু এটা পষকতকৈ কিছুদিনহে বাকী ৰৈছেগৈ আৰু তেনে ক্ষেত্ৰত তেওঁ ইতিমধ্যে যিসমূহ নতুনকৈ আচলতে সামগ্ৰী আৰু লোকবাদ্যসমূহ তেওঁ বনোৱাৰ বিশেষ অৱকাশ নাই আপোনাৰ যদি আমি অকণমান চুঙা নাগাৰাটো যদি অকণ পৰিৱেশন কৰি দিয়ে আপুনি যিহেতু আপোনাৰ এটা নিজাববীয়া এটা আমি দেখুৱাইছোঁ নিউজ দৰ্শকসকলক যে তেওঁৰ নিজৰববীয়া এটা সৃষ্টি এইটো চুঙা নাগাৰা আৰু চুঙা নাগাৰা তেওঁ নিজেই আচলতে বনাইছে আৰু চুঙা নাগাৰাটো যথেষ্ট তেওঁ য'তেই যায় তেওঁ যথেষ্ট সমাধিত অকণমান বজাই দিবলৈ বিচাৰিছোঁ ৰঙালী বিহুৰ প্ৰাকখনত ইতিমধ্যে এইসমূহ লোকবাদ্য লৈ ইতিমধ্যে বিক্ৰী তেওঁ যিহেতু বিভিন্ন বজাৰসমূহত তেওঁ এইসমূহ লোকবাদ্য বিক্ৰী কৰি আহিছে আৰু যথেষ্ট তেওঁৰ এই সামগ্ৰীসমূহ বজাৰত সমাদিত হৈ আহিছে আৰু যিসমূহ বিশেষকৈ কাকৈফনী গগনা আৰু তেওঁ ইয়াতে টকা আছে আৰু বাঁহীও তেওঁ প্ৰায় সহস্ৰাধিক বাঁহী তেওঁ প্ৰস্তুত কৰিছিল আৰু
বিভিন্ন যি লোকবাদ্য এই লোকবাদ্য লৈ পিনি বজাই তেওঁ বিভিন্ন যিসমূহ আচলতে মেলা আছে মেলাসমূহত তেওঁ সেইসমূহ বিক্ৰী কৰে আৰু এনেধৰণে এতিয়া এই ৰঙালী বিহুৰ প্ৰাকখনত ধেমাজিৰ মৰিধল হাঁহচৰ কৃষ্ণকান্ত গগৈ সাজু হৈছে যিসকল আচলতে নাচনীয়ে বিচৰা অতিকৈ হেঁপাহৰ যি এখন গগনা আৰু এখন কাকৈফণি যাতে তেওঁলোকে ক্ৰয় কৰিব পাৰিব আৰু যদিহে কৃষ্ণকান্ত গগৈৰ এইসমূহ সামগ্ৰী আপোনাৰ প্ৰয়োজন আছে তেনেহ'লে মৰিধল হাঁহচোৱা তেওঁৰ বাসগৃহত যোগাযোগ কৰিব পাৰে আৰু এইগৰাকী লোকবাদ্যৰ যিগৰাকী নিৰ্মাতা এই নিৰ্মাতাগৰাকীয়ে যিহেতু 2012 বৰ্ষৰ পৰাই তেওঁ ধাৰাবাহিকভাৱে এই কামত তেওঁ জড়িত হৈ আছে আৰু এনেধৰণেই তেওঁৰ এই সৃষ্টি আজি তেওঁ চলাই আহিছে আৰু ৰঙালীৰ প্ৰাকখনত এনেধৰণে সাজু হৈছে কৃষ্ণকান্ত গগৈ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ